ফাইনালি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা বৃদ্ধ পেঞ্চনাৰসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল আপোনালোকক এতিয়া জানুৱাৰী মাহৰ পৰা আপোনালোকে যোনটো বৃদ্ধ পেঞ্চনৰ টকা লাভ কৰে, তো বন্ধুসকল আপোনালোকক সেই টকা এতিয়া বৃদ্ধি কৰা হৈছে। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকল আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাম। তো বন্ধুসকল আপোনালোক কিমান ধন বৃদ্ধি কৰা হৈছে, অৰ্থাৎ কিমান টকা বৃদ্ধি কৰা হৈছে। তো বন্ধুসকল আপোনালোকে জানুৱাৰী মাহৰ পৰা কিমান টকা লাভ কৰিব, আগতে আপোনালোকে কিমান টকা লাভ কৰি আহিছিলে, এতিয়া আপোনালোক কিমান টকা বৃদ্ধি কৰা হৈছে, বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে, তো সেই ভিডিঅ' ক্লিপটো দেখুৱাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, তো বন্ধুসকল আপোনালোকে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া ইয়াৰ ওপৰত নতুন আপডেট বা নতুন ইনফৰ্মেশ্যন আহে, তো প্ৰথমেই যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে। তো বন্ধুসকল আপোনালোকক মই এতিয়া সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ। তো বন্ধুসকল আপোনালোক কিমান ধন বৃদ্ধি কৰা হৈছে, তো তাৰ ওপৰত বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ। আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ। জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ। আগতে আমি বৰ্তমান 250 টকা দি আছোঁ। আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম। শেষত অহাকালি আমি এটা সৰু অনুষ্ঠান কৰিছোঁ। আমাৰ অসমৰ সত্ৰৰ উদাসীন ভকতসকলেও অহাকালিৰ পৰা মাহত 1500 টকাকৈ তেওঁলোকে এটা সন্মান ৰাখি লাভ কৰিব।